লাচিত বৰফুকন পুলিচ একাডেমি আজি এটা নতুন ৰূপ পালে আৰু গৃহমন্ত্ৰী জনাৰ পদক্ষেপে মই ভাবোঁ এটা পুলিচ প্ৰশাসনৰ ক্ষেত্ৰতে নহয় অসমৰ মানচিত্ৰ অসমক ভাৰতৰ মানচিত্ৰত এটা সুকীয়া স্থান দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত এটা স্মাৰ্ট পুলিচিঙৰ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কল্পনা কৰিছে তাক বাস্তৱত ৰূপ দিবৰ কাৰণে যি ব্যৱস্থা সেই ব্যৱস্থাই আজি এক গতি পালে। আৰু মই ভাবোঁ পুলিচ যিহেতু আমাৰ সমাজত আমি নাভাবোঁ যে পুলিচক বেলেগ ধৰণে আমি চাব লাগে। আমাৰ এই সন্তানসকলে ক'ৰবাত কনিষ্টবল বা IPS অফিচাৰলৈকে হৈছে, গতিকে তেওঁলোকৰ ট্ৰেইনিঙৰ এটা উচ্চ মানদণ্ডৰ ব্যৱস্থা হ'ব। আৰু আপোনালোকে দেখি ভাল পাব যে স্মাৰ্ট ক্লাছৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ব্যৱস্থা আছে। গতিকে এই ক্ষেত্ৰত লাচিত বৰফুকন পুলিচ একাডেমীয়ে ভাৰতবৰ্ষৰ মানচিত্ৰত এটা সুকীয়া স্থান পাব। আৰু মই ভাবোঁ অদূৰ ভৱিষ্যতে বিদেশৰ পৰাও হয়তো ট্ৰেইনিং ল'বলৈ আহিব পৰা এটা ব্যৱস্থা তেখেতসকলে ৰাখিছে আৰু এটা ব্যৱস্থা হ'ব। অলৰেডিতো বিভিন্ন ৰাজ্যৰ পৰা ট্ৰেইনিং লৈ আছে, বিদেশৰ পৰা। মই সেইকাৰণে কৈছোঁ বিদেশৰ পৰা, যেনেকৈ আমি বিভিন্ন ঠাইলৈ পঠাওঁ পুলিচ ট্ৰেইনত, তেওঁলোকে বিদেশৰ পৰা ইয়াত পুলিচ ট্ৰেইনিঙৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবৰ কাৰণে মানুহ আহিব পাৰে। এই কথা আমি আশা কৰিছোঁ। গৃহমন্ত্ৰীজনে যদি তেওঁলোকৰ কথা আজি মাত্ৰ উদ্ঘাটন হৈছে, ইয়াৰ পূৰ্বৰ বহুত দিনৰ পৰা প্ৰস্তুতি চলি আছে। আমাৰ লগত নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কথা পাতে নিশ্চিতভাৱে আমি কথা পতাৰ কোনো প্ৰশ্ন নাই। লোকসভাৰ ভিতৰত, কিন্তু এইটো লোকসভাৰ ভিতৰত বুলি ভাবিব নালাগে, এইটো এটা অসমৰ সম্পত্তি, ভাৰতবৰ্ষৰ সম্পত্তি। সেই দৃষ্টিকোণে চাব লাগিব। এইটো বৰ ঠেক গতিৰে চালে ভুল হ'ব। সমষ্টি এনেকুৱা নহয়, এইটো ভাৰতবৰ্ষৰ অন্যতম এটা কেন্দ্ৰ কৰিব বুজোৱা হৈছে। গতিকে মই নিশ্চিতভাৱে সাংসদ হিচাপে মই সুখী, আৰু তাতকৈ আৰু ভাষা নাই। কাৰণ এই পুলিচ একাডেমীত আমি যি স্মাৰ্ট পুলিচিং দেখিম, ভৱিষ্যত দিনত আপোনালোকে ভাল পাব তাত দেখিবলৈ। উগ্ৰপন্থীৰ সৈতে যুঁজাৰ পৰা আৰম্ভ কৰি বিভিন্ন আৰু এটা আচলতে নিমন্ত্ৰণ কাবাক দিয়া হৈছে। আচলতে নিমন্ত্ৰণী দিয়া নাই, মানে আমানে জনোৱা হৈছে। নিমন্ত্ৰণী পত্ৰ খুব কমহে চপাইছে। এই ক্ষেত্ৰত হয়তো থাকি গৈছে, কিন্তু যিসকল বিশিষ্ট ব্যক্তি আছে, সমাজ সংগঠন, সকলোকে আমি আহ্বান জনাইছোঁ। যিসকল মানুহ চাব তেওঁলোকে কোনো ধৰণৰ কাৰ্ডৰ ব্যৱস্থাও নাই, কোনো ধৰণৰ আমি ব্যৱস্থা কৰা নাই। মই যদি কিবা ভুলত থাকি গৈছে মই ক্ষমা বিচাৰিছোঁ, আৰু ভৱিষ্যত দিনত তেনেকুৱা নহ'ব।